আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম নুৰনেহাৰ বেগম। মই ৭ নং নিচুকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং চেঙেলীয়া গাঁৱৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে আগন্তুক নিৰ্বাচনত আগবঢ়াইছো। মই ৰাইজৰ পৰা বহুতো সহায় সহযোগিতা পাইছো আৰু আজি আপোনালোকে দেখা পাইছে যে শিল দল ভাঙি মোক সমৰ্থন কৰা সকলো জনসাধাৰণ লোকে আজি মোৰ ৰেলীত যোগদান কৰিছে। তেওঁলোকক মই মোৰ ব্যক্তিগত তৰফৰ পৰা বহুতো শুভেচ্ছা জ্ঞাপন কৰিছো, বহুতো ধন্যবাদ দিছো। নমস্কাৰ, মোৰ নাম সেলিম উদ্দিন। মোৰ স্ত্ৰী হ'ল নুৰনেহাৰ বেগম আৰু নুৰনেহাৰ বেগমে ৭ নং নিচুকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং চেঙেলীয়া খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আমি আশা কৰোঁ যে ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব। আৰু আজিৰ যিখন ৰেলী আছিল, সেই ৰেলীত আমি হয়তো কল্পনা কৰা নাছিলোঁ যে ইমানখিনি মানুহ হ'ব আৰু ৰাইজৰ ইমান সমৰ্থন পাই আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু আশা কৰোঁ যে ৰাইজে যাতে মোৰ স্ত্ৰী নুৰনেহাৰ বেগমৰ ট্যাক্সিৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰে যায়। আজিৰ যিখন ৰেলী হ'ল, এই ৰেলীত আমি দেখা পাইছোঁ ৰাইজৰ যিখিনি সহায় সহযোগ আৰু ইমান ৰ'দৰ মাজত কষ্ট কৰি ৰাইজ একত্ৰিতভাৱে দলে বলে ওলাই আহিছে যে এই ক্ষেত্ৰত আমি ক'ব পাৰি আমাৰ জয় নিশ্চিত।